সকলোকে মই মেঘালী আপোনালোক সকলোকে মোৰ নতুন এটি মিনি ভ্লগৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টো গাহৰি ফাৰ্মৰ পৰা আৰম্ভ কৰিছোঁ। দেখিছে এফালৰ পৰা গাহৰি দানা বনাই থকা হৈছে। মই বনোৱা নাই, ভাইটিয়ে বনাইছে। এইটো গাহৰি বেছি নাই বাৰু, আগৰখিনি বিকা হৈ গ'ল, এতিয়া আছে আৰু দুজনীমান। এয়া তাৰ কাৰণে গাহৰি দানা ধুনীয়াকৈ কচু আলু চালু কাটি মেলি বনাই আছে। বোলো আপোনালোককো দেখাওঁ আমাৰ গাহৰি ফাৰ্মখন একদম ধুনীয়া পৰিপাটিকৈ ৰাখিছে। ভাইটিয়ে পৰা চাফ চিকুণ ডেইলি চাফা কৰে। গাহৰি মাংস খাই ভাল পায় নে সকলোৱে জনাবচোন, মোৰ ভিডিঅ' যোনসকলে চায়। আৰু আপোনালোকক ভিডিঅ'টোৰ মাজতে আৰু এটা কথা কৈ দিলোঁ, আপোনালোকে যদি মোৰ এনেধৰণৰ সৰু সৰু মিনি ভিডিঅ' যদি চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব দেই। সেয়া আৰু এইফালে ধুনীয়াকৈ বনাই মেলি আছে। আৰু এফালে আমাৰ পুখুৰী হয়, পুখুৰীত যিহেতু এতিয়া হাবি পূৰা একদম জংঘল হৈ আছে, পুখুৰী অলপ এতিয়া পানী সম্পূৰ্ণ ভাল, পানী বৰষুণৰ ছিজনত আৰু ধুনীয়াকৈ পানী যেতিয়া হ'ব ফুলকৈ তেতিয়া মাছ মেলা হ'ব আৰু পুখুৰীটো চাফা কৰা হ'ব। এতিয়া যিহেতু বেছি দিন হোৱা নাই, আমাৰ আইতা আমাৰ মাজৰ পৰা হেৰাই যোৱা, সেই গতিকে সকলো তাতে সকলো ব্যস্ত থকা হৈছে। যিহেতু এইবিলাকলৈ মন কাৰো অহাই নাই, হয়তো আৰু দুদিনমানৰ পিছত চাফ চিকুণ কৰিব, মাছো মেলিব লাগিব। আমাৰ দুফালে দুটা পুখুৰী আছে, এইফালে আছে আমাৰ গৰু গোহালিও আছে, লগতে সিটো ছাইডত বেক ছাইডত আছে কুকুৰা ফাৰ্ম আছে, এইফালে গাহৰি গঁৰাল আছে। তাকে বোলো আজি আপোনালোকক আমাৰ এই পাছফালৰ ফাৰ্মৰ ছাইডৰ পৰিৱেশটোকে দেখালোঁ। কেনেকুৱা পালে সকলোৱে কমেণ্টত জনাবলৈ নাপাহৰিব। ঠিক আছে, এতিয়ালৈ বাবে পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।